নমস্কাৰ বন্ধুসকল, জ্ঞান ইডু ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভাৰতৰ ইতিহাস সম্পৰ্কীয় 10টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰথম প্ৰশ্ন, 1857 চনৰ বিদ্ৰোহত কোনজন মোগল সম্ৰাটে অংশগ্ৰহণ কৰিছিল? উত্তৰ, বাহাদুৰ শ্বাহ দ্বিতীয়। দ্বিতীয় প্ৰশ্ন, আলেকজেণ্ডাৰে কোন বছৰত ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ, খ্ৰীষ্টপূৰ্ব 326। তৃতীয় প্ৰশ্ন, চৰ্ত বিলোপ নীতি কোনে আৰম্ভ কৰিছিল? উত্তৰ, লৰ্ড ডেলহাউচি। চতুৰ্থ প্ৰশ্ন, চাৰ্টাৰ এক্ট 1833 মতে ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন হৈছিল? উত্তৰ, লৰ্ড উইলিয়াম বেণ্টিং। প্ৰশ্ন নং 5, বংগ বিভাজনৰ বাবে কোনজন ভাইৰছৰয় দায়ী? উত্তৰ, লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জনক বংগ বিভাজনৰ বাবে দায়ী বুলি কোৱা হয়। 6 নম্বৰ প্ৰশ্ন, ত্ৰিপিটক কি? ইয়াৰ উত্তৰ হৈছে বুদ্ধৰ প্ৰচাৰৰ সংগ। 7 নম্বৰ প্ৰশ্নটি হৈছে কোনজন ৰজাই জৈন ধৰ্ম মানিছিল? ইয়াৰ উত্তৰ হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। 8 নম্বৰটি প্ৰশ্ন, সমুদ্ৰগুপ্তৰ কবি কোন আছিল? ইয়াৰ উত্তৰ হৈছে হৰিহেন। হৰিহেন আছিল সমুদ্ৰগুপ্তৰ কবি। 9 নম্বৰ প্ৰশ্ন, বিজয়নগৰ সাম্ৰাজ্যৰ ৰাজধানী কি আছিল? ইয়াৰ উত্তৰ হৈছে হাম্পি। 10 নম্বৰ প্ৰশ্ন, তুগলকনামা কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ, আমিৰ খুশ্ৰু। আমিৰ খুশ্ৰুৱে তুগলকনামা লিখিছিল। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আগলৈও এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।